না ভাল লাগিছে বহুত আশা আছে বহুত সপোন আছে ৰাইজৰো বহুত আশা আছে সপোন আছে সকলোবোৰ পূৰণ কৰিবৰ যিটো ইচ্ছা যিটো উদ্যম সেই উদ্যমেৰে মই আগবাঢ়িছোঁ আৰু যিহেতু অহাকালি প্ৰথম দিন এতিয়া একচুৱেলি নতুন যিটো এছেম্বলি আছে তাতে মই কেতিয়াও ভৰি দিয়া নাই আৰু সেইকাৰণে এটা নতুন উৎসাহেৰে কালি সোমাম লগতে আশা ৰাখিছোঁ যে বিৰোধীৰ যিটো ভূমিকা সেইটো আমি ভালদৰে পালন কৰিব পাৰিম আমাৰ যদিও বিৰোধীৰ শক্তি কম বুলি কয় বহুতে কিন্তু সেইটো কথা মিছা আমি সকলোৱে মিলি গোটেই অসমৰ যিবিলাক সমস্যা আছে সমস্যা বৰাক ভেলীৰে হওক বা আমাৰ বড়োলেণ্ডৰে হওক আমাৰ বৰ্ডাৰ হওক যিবিলাক সমস্যা আছে অকল আমাৰ নিজা কনষ্টিটুৱেঞ্চিৰ নহয় গোটেই অসমৰে সমস্যা আমি খুব শক্তিশালীভাৱে উত্থাপন কৰিম নতুন দিন কাইলৈ নতুনকৈ প্ৰথমবাৰৰ কাৰণে বিধানসভাত আহিব কিবা সাজ সজ্জাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নাই তেনেকুৱা একো পৰিকল্পনা নাই এতিয়ালৈকে একচুৱেলি তেনেকুৱা একো কোৱাও হোৱা নাই আমাক নিজৰ নিজৰ ইচ্ছামতে যাৰ যিটো ইচ্ছা তেনেকৈ পিন্ধি আহিব পাৰিম তাতে একো বাধা নাই এই বিষয়ে যিহেতু নতুন এগৰাকী জনপ্ৰতিনিধি এতিয়ালৈকে শপত গ্ৰহণো হোৱা নাই এই ধৰণৰ কিবা না তেনেকৈ এতিয়ালৈকে আমাৰ ডিছকাশ্যন হোৱা নাই নিশ্চয় প্ৰচেছ চলি আছে আৰু আপোনালোকে সময়ত গম পাব আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিশ্চয় জনাব আমি MLA হিচাপে আমি সকলোৱে 19 জন আছে আৰু বাকী যিসকল বিৰোধী দলৰ আছে সকলোৱে মিলি আমি শক্তিশালীভাৱে ফাইট দিব লাগে সেইটোৱে আজি ক'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ